অনাঅসমীয়া বণিকে প্ৰকৃতিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ। গোলাঘাট জিলাৰ ৰঙামাটিৰ কাঠফুলাৰ দৰে গঢ়ি উঠা কাৰখানাৰ পৰা এতিয়া নিৰ্গত আৱৰ্জনাই দৰিয়া নদীত প্ৰদূষিত কৰিছে। দৰিয়া নদীত এই আৱৰ্জনাসমূহ পেলাই দিয়াৰ অভিযোগ উঠিছে, ফলত প্ৰদূষিত হৈ পৰিছে দৰিয়া নদীৰ পানী। দৰিয়া নদী প্ৰদূষিত হোৱাৰ লগতে ফেক্টৰীসমূহৰ পৰা নিৰ্গত ধোঁৱাই প্ৰদূষিত কৰিছে অঞ্চলটো, ফলত বিভিন্ন সমস্যাত ভুগিছে অঞ্চলবাসী। আমাক এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মৃদুস্পন্ত বৰুৱাই। ৰঙামাটি যি দৰিয়া নদী আছে, দৰিয়া নদী প্ৰদূষণ সৃষ্টি কৰিছে আৰু ইয়াত অনাঅসমীয়া যি বণিক দিলীপ আগৰৱালাৰ কোম্পানীয়ে ইয়াতে যি দৰিয়া নদীৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, তাৰ প্ৰতি এটা প্ৰতিবাদ মুখৰ হৈছে ৰাইজ। আৰু চাওক, আমি পৰিৱেশটো দেখুৱাম। এয়া হৈছে ৰঙামাটি দৰিয়া নদীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। আৰু দিলীপ আগৰৱালা এণ্ড কোম্পানী, বিভিন্নখিনি কোম্পানী আছে যিসমূহ কোম্পানীয়ে প্ৰদূষণৰ সৃষ্টি কৰিছে দৰিয়া নদীত, যাক লৈ এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। আমি পৰিৱেশটো প্ৰতিনিধিত্ব দৰ্শকক দেখুৱাইছোঁ কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাওক, এয়া হৈছে দৰিয়া নদী আৰু দৰিয়া নদীত যিহেতু প্ৰদূষণ কৰি আহিছে এইসমূহ কেইবাটাও যিহেতু কোম্পানী আছে, আৰু এই দিলীপ আগৰৱালা নামৰ এগৰাকী অনাঅসমীয়া বণিকে ইয়াতে প্ৰদূষণৰ সৃষ্টি কৰিছে, তাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। এয়া দৰিয়া নদীৰ ওপৰতে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। আমি পৰিৱেশটো প্ৰতিনিধিত্ব দৰ্শকক দেখুৱাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু কি হৈছে গোটেই সমস্যাটো আমি কথা পাতিবলৈ যত্ন কৰিম। কি হৈছে গোটেই আপোনালোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে, কি হৈছে? আমার কথা এইটো হৈছে, আমাৰ দৰিয়া নদীখন আমি মানে 20-15 বছৰ পৰা দেখি আহিছোঁ। আগতে আমি ইয়াতে গা পা ধুই আছিলোঁ। আজি এনেকৈ আমি আজি কাজকৰ্ম কৰিবলৈ লৈছোঁ, আহি পেলাই দেখিছোঁ গোটেই নদী দৰিয়া নদীখন খোলা পানী। আমি যিটো আমি কাজকৰ্ম কৰি পিণ্ড দিবলৈ লাগে, আমি গাতটো ক'ত ধুম? আমি গাত ধুবলৈ আমাৰ অসুবিধা হৈছে। আমাৰ একচুৱেলি আমি ইয়াত কোম্পানী আজি আমাৰ ৰঙামাটিত আছে, BL পৰ্দাৰ হওক, দিলীপ আগৰৱালা হওক, অনিত আগৰৱালা হওক আৰু জয়ন্ত টি ফেক্টৰী, আৰু আমাৰ এইটো কিবা এই ফলেৰ কিবা কোম্পানী বহাইছে, তাতো আমাৰ ধোঁঙা হ'লে আমাৰ বাগানটোকে শেষ কৰিবলৈ লৈছে। একচুৱেলি মানুহ আমাৰ দৰিয়া নদীটো আমি NRC দিছে, শুনিছোঁ NRC দিছে, ঠিক আছে। দৰিয়া নদীত NRC ক'ত পালে লেতেৰা পানী দিবলৈ? ইয়াত তাৰ অধিকাৰ ক'ত পালে? আমাৰ লেতেৰা পানী ইয়াত লেট্ৰিন কৰিবলৈ আমাৰ অধিকাৰ ক'ত পালে? আমাৰ অতি সোনকালে আমাৰ যিটো লেতেৰা পানী লেট্ৰিন, এই অতি সোনকালে আমাৰ ইয়াত বন্ধ হৈ যাব লাগে। এই আমাৰ ৰাজ্যৰ অনুৰোধ, ৰাজ্য বন্ধ হ'ব লাগিব নালাগিব? ৰাজ্য বন্ধ হ'ব লাগিব নালাগিব? তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই যি দৰিয়া নদীখনত যিহেতু প্ৰদূষণ সৃষ্টি কৰিছে, আৰু কেইবাগৰাকী অনাঅসমীয়া বণিক আছে, আৰু এই গোটেই আপোনালোকৰ ইয়ালৈ ভাবুকি কঢ়িয়াই আনিছে, কি ক'ব? আমি সৰ্বপ্ৰথমে এই নিউজ চেনেলৰ জৰিয়তে জনাওঁ যে আমাৰ এই দৰিয়া নদীটো, যাক নেকি আমি প্ৰকৃতি বুলি কওঁ, প্ৰকৃতি নদীটো আমাৰ মা হয়, আৰু এই নদীটোক মাক মানে লেতেৰা কৰাৰ মানে অথৰিটি সিহঁতক কোনে দিলে বা ক'ত পালে? গতিকে আমি ৰাইজে আমি এইটোৱে জনাওঁ যে আমাৰ নদীটো আগত যেনেকৈ পৰিষ্কাৰ হৈ আছিলে, মানুহে আমি কাজকৰ্ম কিবা কৰিব হ'লে বা আমি এই নদীৰ পানীও মানে খাইছিলোঁ আমি, আজি সেই নদীটোৰ পানী এতিয়া মানে খোৱাটো পিছৰ কথা, আমি গা ধুবলৈ মানে এতিয়া চিন্তা কৰিবলগীয়া হৈছে। এতিয়া আমাৰ কিবা কাজকৰ্ম কৰিব হ'লে আমি এই নদীটোৰ বাহিৰে আমি এতিয়া বেলেগ ফালে নাযাওঁ। গতিকে আমাৰ এই নদীটোৱে মানে একমাত্ৰ আমাৰ নদী। ইয়াত আমি যিকোনো কাজকৰ্ম আমি ইয়াতে কৰোঁ। আৰু লেতেৰা হৈ গৈছে নেকি? লেতেৰা হৈ গৈছে। লেতেৰা মানে কি, এতিয়া ফ'ৰলেণ্ডৰ মানে কি আপোনাৰ যিটো নেকি বিটুমিক্সৰ লেতেৰাবিলাক আহে, কেমিকেলবিলাক আহে, এই তেনেকৈ মানে কি বহুতখিনি লেতেৰা জাবৰ আহি পেলাই মানে নদীত পৰিছে। ইয়াৰ ফেক্টৰী আপোনাৰ দিলীপ আগৰৱালা, তাৰপিছত অনিত আগৰৱালা, BL পৰ্দাৰ, জয়ন্ত টি ফেক্টৰী, আৰু ইফালে আপোনাৰ হৈ আছে ফ'ৰলেণ্ড। এতিয়া বেছিকৈ এতিয়া মানে লেতেৰা কৰি আছে মানে ফ'ৰলেণ্ডটো মানে যিমান মানে এতিয়া কাম চলি আছে, যিমান মানে লেতেৰা বিটুমিক্স হওক, ধূলি হওক বা এই বিটুমিনৰ যিটো ধোঁৱাটো এতিয়া মানে আমাৰ গোটেই এৰিয়াটো মানে পলিউশ্যনটো মানে দূষিত কৰি ৰাখিছে। বিভিন্নখিনি প্ৰদূষণ কৰিছে। আপোনালোকৰ এতিয়া দেখিবলৈ পাইছোঁ এখন নদীখনলৈ ভাবুকি কঢ়িয়াই আনিছে, আৰু কোম্পানী খুলি পেলাই ইয়াত বহুত অসুবিধা হৈছে। আজি আমাৰ জন্ম নোহোৱাৰ আগৰ নহয় এইখন। আজি আমাৰ ছট পূজাই হওক বা অন্যান্য কিবা হওক, আমাৰ মৰিশালি বুলি ক'লে আমাৰ দুটা মৰিশালি আছে। এটা হয় গালাবিলে, সেইটো আমাৰ এই দৰিয়াটো পৰে। এই দৰিয়াৰ আজি এই দৰিয়াৰ পানীটো আগত আমি যেতিয়া বিয়া বাৰু নেপাতিছিলোঁ, তেতিয়া এই পানীটো আমি ব্যৱহাৰ কৰিছিলোঁ খোৱা পানী। ক'ৰবাৰ পৰা পিকনিক বা এই ছট পূজাত আহিলে মানে এই পানীটো চফা থাকে। সেই চফা এতিয়া এইটো পানীক এনেকুৱা দেখাইছে যে আমাৰ আদিবাসী হিচাপত কাঢ়াই বুলি কয়, কাঢ়াইত যিটো আমি ধোঁৱা দিওঁ চব্জি ভাজোঁ, তাতকৈ অধিক কোলা হৈ আছে, আজি যদি এই আমাৰ এই দৰিয়া নৈখন যদি
ঠিক নকৰে দিলীপ আগৰৱালাই তেনেহ'লে আমাৰ এই বাবাথানৰ ৰাস্তাটো আমি বন্ধ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদুস্পন